হাই ফ্ৰেণ্ড, আজিৰ ভিডিঅ'টো অকণমান বেলেগ হৈ গৈছে। কিডনী প্ৰব্লেম বা কিডনী ষ্টনৰ বিষয়ে হয়। আপোনালোকৰ কাৰোবাৰ যদি কিডনী ডেমেজ বা কিডনী ষ্টন হৈছে, এই দৰৱটো খাই চাব পাৰে। এইটো ডাঙৰি অঞ্চলৰ ধাডুং তিনিআলি বুলি কয়। মন্দিৰৰ গেটটোৱেদি পাৰ হৈ আহিব লাগে আৰু লোকেশ্যনটো আপোনালোকে চাই আহিব। গকুল সোণোৱাল বুলি এজন মানুহ আছে, সেই মানুহজনে দৰৱ দিয়ে। আৰু আহিলৈ তাত এটা চাইনবোৰ্ড আছে ৰাস্তাত, আপোনালোকে আহিব পাৰিব ইয়াত লিখা আছে কি কি খাব লাগে আৰু নেলাগে। শুনকচোন কেনেকৈ খাব লাগে দৰৱটো, তাকে অলপ জনাই দিছে। আপোনালোকেও এবাৰ আহি চাব পাৰে কাৰোবাৰ যদি এই প্ৰব্লেমটো হৈছে। এইটো টেমাত ভৰাই দিব। এই বাকলি এটা দিছোঁ, এই বাকলিটোৱে একদম ভৰ্তিকৈ লৈ ল'ব দেই, একদম ভৰ্তিকৈ ল'ব। চাহৰ কাপটো দি দিলে, তাৰপিছত নৰ্মেল যিটো পানী, ঠাণ্ডা পানী, সেই পানী 3 বা 4 চামুচ আপুনি পানী দি দিয়ক। তাৰপাছতে তেনেকৈ ঘুলি মেলি খুৱাই দিয়ক। আৰু কাপটোত যদি অলপ লাগি ধৰে তেতিয়া আকৌ 3 আৰু 4 চামুচ পানী দি দিব আকৌ পুনৰ। তাৰপাছতে আপোনাৰ তেনেকৈ খাই থাকক, যাতে কাপটোত অলপো লাগি নধৰে। আৰু ৰাতিপুৱা খালী পেটত আৰু ৰাতি ভাত খোৱাৰ পিছত, আৰু মেডিকেলৰ ঔষধটো আধা ঘণ্টা গেপ দি খুৱাই দিব। তেনেকৈ খুৱাব। বহুত সোনকালে ভাল হৈ যায়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। কাৰোবাৰ হেল্প হ'ব বুলি ভিডিঅ'টো আগবঢ়ালোঁ। যদি ভুল হয় ক্ষমা কৰিব। ধন্যবাদ।